हेलो गाइस नमस्कार ग्रहण करिब আজি আপোনাক এনেকৈ এটা টিপস দি আছো যেটো টিপসৰ হয় আপুনি মোবাইল বেংকিং মানে মোবাইলৰ ব্যালেন্স ইনকোয়ারি স্টেটমেন্ট আদি সকলোবোৰ ডিটেইলছ আপুনি পাব পাৰে কোনো এপছৰ হয় নলকৈ জাস্ট আপুনি অফিসত এটা মিস কল দিব মিস কল দিয়াৰ লগে লগে আপোনাৰ স্টেটমেন্ট আপোনাৰ মেসেজৰ হয় আহি যাব বহুত সময় আমাৰ এনে হয় যে আমাৰ স্মার্টফোন না থাকে আমার সৰু মোবাইল হয় কিন্তু তার হয়তো আমি ব্যাংক ব্যালেন্স চেক কৰিব লগা হয় যেটোৰ কাৰণে আমি কোনো ব্যাংকত যাব লগা হয় বা কোনো এপছ ডাউনলোড দিব লগা মানে এটা পেৰেশানি হয় সো হেতু আমি কেনেকৈ সলভ কৰিম একদম সহজ আজি আপোনাক কেটা আমি হেতুৰ বিষয়ে যে আপোনাক ডিসকাস কৰিম যে আপুনি জাস্ট এটা মিস কল দি আপনার ব্যাংক ব্যালেন্স স্টেটমেন্ট আদি চেক কৰিব পাৰে সো হেতুৰ বাবে আমি কলত যাম কল কৰিম মানে কেটামান নাম্বার আছে প্ৰতিটো ব্যাংকৰে পার্সোনাল এটা কৈ নাম্বার আছে মানে ব্যাংক ব্যালেন্স জানাৰ কাৰণে এটা নাম্বার আছে স্টেটমেন্ট জানাৰ কাৰণে আৰু এটা নাম্বার আছে মই নাম্বার বিলাক ডেসক্ৰিপচনত দি দিম সো তাৰ বাবে আমি যাম কলিংত যোৱাৰ পিছত ইয়াতে আপনি মই ইয়াত ফার্স্ট মোর ইকো ব্যাংক যেটো আছে মোর এই মোবাইল নাম্বারত মানে আপনি যেটো পর আপনি স্টেটমেন্ট চাব খোজে ব্যালেন্স চাব খোজে সেই নাম্বারটো আপনার ব্যাংকৰ লগত লিংক থাকিব লাগিব মানে লিংক থকা মোবাইল নাম্বার দি হে আপনি তাতে মিস কল দিব পাৰে মোর যেটো ইয়াতে মোর মোবাইল নাম্বারত ইকো ব্যাংক এসবিআই আছে মই ইয়াত ফার্স্ট ইকো ব্যাংকৰ মই স্টেটমেন্টটো আপোনাক দেখাই দি আছো মানে ব্যাংক ব্যালেন্সটো তাৰ বাবে আমি ডায়াল কৰিম 09278792787 মই নাম্বার বিলাক তলত দি দিম প্ৰতিটো ব্যাংকৰ নাম্বার মই ডেসক্ৰিপচনত আপনি পাই যাব সো মই ইয়াতে এটা কল কৰিম সো চাইছে কল কৰাৰ লগে লগে আপনি কেটামান ৰিং কৰাৰ পিছতে আপোনাৰ ফোনটো কাটি যাব মানে জাস্ট তাতে এটা মিস কল শো কৰিলে তাৰ পিছত ইয়াতে আপোনাৰ চাব ওপৰত আপোনাৰ মেসেজৰ হয়ত আপোনাৰ ব্যাংক ব্যালেন্সটো চেক কৰাই দিছে ওপৰত চাব এটো মোৰ ইকো ব্যাংকৰ হয় এটো এসবিআই হয় সো মই ইয়াতে ইকো ব্যাংকৰ ইয়াতে ব্যালেন্সটো চাইছে মোৰ এটো জাস্ট ইকো ব্যাংকৰ ব্যালেন্সটো ইয়াতে আপোনাৰ এটিআই চাইছে 23 জুন হয় আজি এতে জাস্ট আপোনাৰ টাইমটো ইয়াতে দেখাই দি আছে अवेलेबल আপোনাৰ কেতিয়া কৰিলে 23 জুনত ইয়াতে দি দিছে ইয়াতে আপোনাৰ চাইছে একাউন্ট নাম্বার এটো আপোনাৰ তাৰ পিছত ব্যাংক ব্যালেন্সটো এটো দেখাই দি আছে সো ইয়াত এনেকৈ আপনি জাস্ট এটা মিস কল দি আপোনাৰ ব্যাংক ব্যালেন্সটো চেক কৰিব পাৰে কোনো অসুবিধা নাই এতিয়া আমি আহিম এসবিআই তো আমি কেনেকৈ কৰিব পাৰো সো মই বেলেগ ব্যাংকত না যাও যেহেতু মোর পাসবুক দুটাই হয় সো মোর যেটো বেলেগ ব্যাংকত করলে মোরটো নহব কিয়নো মোরটো হেই পাসবুক নাই মই এসবিআই পাসবুক এটা আছে তাতে আপনাক দেখাই দি থাকিম সো তার বাবে আমি ডায়াল করিম 09223766666 মানে 5টা 6 ডায়াল কৰিব তাৰ পিছত আমি এটা কল কৰিম The person you are calling is not answering. Please try later. आपण ज्या व्यक्तीस कॉल करीत आहात तो उत्तर তাৰ পিছত চাব এটা মিস কল আহি মানে আপোনাৰ মেসেজত এটা ইয়াতে চাইছো মেসেজ আহি গৈছে ইয়াতে কৈছে মানে আপনার যেটো কৈছে ইয়াতে চাইছে মেসেজটো আহি গৈ ডিয়ার কাস্টমার your mobile number is not registered for this facility to register for SBI quick facilities and তার মানে আপনার রেডি কৈছে যে আপনি মিস কলৰ হয় আপনি ফ্যাসিলিটি যদি মানে ফ্যাসিলিটি মিস কলৰ হয় যেটা আপনি ব্যাংক ব্যালেন্স জানিব খোজে তার বাবে আপনাক কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰটো আপনি ভাবি আছে যে যেটো মই ৰেজিষ্টাৰ তো কৰিছো আগৰে পৰাই কিন্তু হেতু তো কৰিছে ময়ো কৰিছিলো কিন্তু তথাপিও এগেইন আপনার এটিএমত যাই ৰেজিষ্টাৰ কৰিব লাগে সো এটিএমত যাই কেনেকৈ ৰেজিষ্টাৰ কৰিব
আমি SBI ATM-ত আহিলোঁ। ATM-ত অহাৰ পিছত আমি কাৰ্ডটো সোমাই দিলোঁ। ইয়াতে চাইছে কাৰ্ডটো সোমাই দিয়াৰ পিছত এনেকুৱা এটা অপশ্যন আহিছে যে হাই প্লিজ ডণ্ট ৰিমুভ ইয়াৰ চিপ কাৰ্ড, লিভ ইয়াৰ কাৰ্ড ইনচাৰ্ট ডিউৰিং দ্য ইণ্টাৰ ট্ৰানজেকশ্যন। চ' আপুনি কাৰ্ডটো ট্ৰানজেকশ্যন কৰাৰ পিছত অট'মেটিক ওলাই আহিব। চ' আপুনি কাৰ্ডটো ওলাব নোখোজে, ওলাব নোৱাৰে। চ' আমি অলপ ৱেইট কৰিম। এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, আপুনি অলপ ৱেইট কৰিব। আহি যোৱাৰ পিছত ইয়াতে লেংগুৱেজ চিলেক্ট কৰিব খোজে। তাৰপিছত এটা কোড নাম্বাৰ দিছে, আপোনাৰ কোড নাম্বাৰটো বহাই দিব, দি য়েছ কৰি দিব। তাৰপিছত দিব আপোনাৰ ইণ্টাৰ UPI পিন, যিটো আপুনি এই পিন দিয়াৰ পিছত ইয়াতে আপোনাৰ ৰেজিষ্টাৰ অপশ্যন যেটা আছে ৰেজিষ্টাৰ মাৰিব। তাৰপিছত ইয়াতে চাব মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন। চ' ইয়াতে মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চ' নিউ ৰেজিষ্ট্ৰেশ্যন চেঞ্জ মোবাইল নাম্বাৰ। চ' আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত মাৰিব। মাৰাৰ পিছত ইয়াতে আপোনাৰ ফোন নাম্বাৰটো খুজিব। চ' আপুনি ফোন নাম্বাৰটো দি দিব। মোৰ যিটো ফোন নাম্বাৰ আছে মই ফোন নাম্বাৰটো দিয়াৰ পিছত ইয়াতে প্ৰেছ ইফ কাৰেক্ট ইয়াতে ক্লিক কৰিব যদি আপোনাৰ শুদ্ধ হয়, আৰু যদি অশুদ্ধ হয় তেনেহ'লে এগেইন ৰি-এণ্টাৰ আপোনাৰ ইয়াৰ ডিজিটেল মোবাইল নাম্বাৰ। চ' আপোনাৰ মোবাইল নাম্বাৰটো দি তাৰপিছত প্ৰেছ ইফ কাৰেক্ট। যদি ইনকাৰেক্ট হয় তাৰপিছত প্ৰেছ ইফ নট ইনকাৰেক্টত মাৰিব। মৰাৰ পিছত ইয়াতে আপুনি চাইছে মোৰ এইটো ট্ৰানজেকশ্যন প্ৰচেছিং চলি আছে। চ' ইয়াতে চাইছে মোৰ মোবাইল নাম্বাৰটো হৈ গ'ল ৰেজিষ্টাৰ। চ' এনেকৈ আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব পাৰে। আমাৰ ৰেজিষ্টাৰ কৰা হ'ল। ৰেজিষ্টাৰ কৰাৰ পিছত আমি বেংক বেলেঞ্চ চেক কৰিম। চ' তাৰ বাবে আপোনাৰ কাম লাগিব যে আপোনাৰ পাছবুকটো আপোনাৰ ওচৰতে ৰাখিব। ওচৰতে ৰখাৰ পিছত মানে পাছবুকৰ অলপ নাম্বাৰ এটা লাগিব। চ' আপোনাৰ পাছবুকটো ৰাখিব। তাৰপিছত আমি এতিয়া কল কৰিম। চ' আমি আহিলোঁ কলত ছেটিঙত হোৱাৰ পিছত ইয়াতে আপুনি ডাইল কৰিব 18001122111 নাইবা ইয়াতে কল কৰিছে। চ' ইয়াতে আমি কল কৰিম। এতিয়া আমি कॉल करी सुनो। नमस्कार, भारतीय स्टेट बैंक के संपर्क केंद्र में आपका स्वागत है। हिंदी में जानकारी के लिए 1 डायल करें। फॉर इंग्लिश प्रेस 2। অসমীয়াৰ বাবে 3 দবাওক। আপুনি অসমীয়া ভাষা পছন্দৰ ভাষা হিচাপে বাছনি কৰিছে। প্ৰিয় গ্ৰাহক, কোভিড-19ৰ প্ৰকোপৰ কাৰণে স্বাভাৱিক সেৱা পোৱাৰ বাবে প্ৰতীক্ষাৰ সময় অধিক হ'ব পাৰে বা সীমাবদ্ধ সেৱা পাব পাৰে। অসুবিধাৰ কাৰণে দুঃখিত। আপোনাৰ ATM বা ডেবিট কাৰ্ড ব্লক কৰিবৰ বাবে 0 দবাওক। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা সেৱাৰ বাবে ফোন বেংকিং আৰু একাউণ্ট সম্বন্ধীয় সেৱাৰ বাবে 1 দবাওক। ATM আৰু ডেবিট কাৰ্ড সম্পৰ্কীয় সেৱাৰ বাবে 2 দবাওক। লোনছ, ডিপজিটছ আৰু বিভিন্ন ইণ্টাৰেষ্ট ৰেটছৰ বিষয়ে জানিবলৈ 3 দবাওক। ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং, NEFT, RTGS আৰু SBI য়োনোৰ বাবে 4 দবাওক। যদি আপুনি আমাৰ সেৱাত সন্তুষ্ট নহয় তেন্তে 5 দবাওক। পেনশন একাউণ্টৰ বাবে আপোনাৰ একাউণ্টত বেলেঞ্চ জনাৰ বাবে নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা 1 দবাওক। আপোনাৰ একাউণ্ট শেষৰ 5টা ট্ৰানজেকশ্যনৰ বাবে 1 দবাওক। বেলেঞ্চ আৰু শেষৰ 5টা ট্ৰানজেকশ্যন SMS-ত পাবৰ বাবে 2 দবাওক। অনুগ্ৰহ কৰি আপোনাৰ একাউণ্ট নম্বৰৰ শেষৰ 4টা অংক দবাওক। আপোনাৰ মোবাইল নম্বৰত বিৱৰণ SMS-ৰ দ্বাৰা পঠোৱা হৈছে। ভাৰতীয় ষ্টেট বেংক সম্পৰ্ক কেন্দ্ৰলৈ কল কৰাৰ বাবে ধন্যবাদ। চ' ফোনটো কাটি যোৱাৰ পিছত ইয়াতে ওপৰত চাইছে মেছেজত আপোনাৰ ট্ৰানজেকশ্যন, আপোনাৰ বেংক বেলেঞ্চ ইত্যাদি আপোনাক ইয়াতে দেখাই দি আছে। ইয়াতে চাইছে আপোনাৰ বেংক বেলেঞ্চ, আপোনাৰ কিমান আছে, কিমান টকা আছে, আপোনাৰ টাইম দেখাইছে, ডিটেইলছ ইয়াতে সকলোবোৰ ডিটেইলছ আপোনাক দেখাই দি আছে। চ' কোনো যদি অসুবিধা থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব পাৰে আৰু যিকোনো অসুবিধাৰ বাবে মোক জনাব।
সো ভিডিওটো ভাল লাগিলে লাইক শেয়ার কমেন্ট আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ।